মন্দিৰৰ চৌহদতে বেদখল, মন্দিৰৰ দেৱালতে লগাই নিৰ্মাণ শৌচাগাৰ। শোণিতপুৰৰ ৰঙাপাৰাত কেইবা দশক পুৰণি কালী মন্দিৰত চকু বেদখলকাৰীৰ। কাৰ ছত্ৰছায়াত বুজেই গজালি হৈ মন্দিৰ চৌহদত ঘৰ সাজি লৈছে মুকেশ আলীৰ পৰিয়ালে। একাংশ লোকৰ ভূমি বেদখলৰ প্ৰৱণতা কিমান দূৰলৈকে কিমান উদ্বেগজনকভাৱে শিপাইছে তাৰ উত্তৰ শোণিতপুৰৰ ৰঙাপাৰাৰ এই কালী মন্দিৰটোৰ বৰ্তমানৰ অৱস্থা। 1940 চনতে স্থাপিত ইতিহাস সম্বলিত এই মন্দিৰটো এতিয়া অতি দুখজনকভাৱে অস্তিত্বৰ সংকটত কেৱল বেদখলৰ বাবেই। প্ৰথমেতো দোকান দিম বুলি ক'লে ভাড়াত দোকানটো ল'লে, দোকানটো লোৱাৰ পিছত লাহে লাহে গৈ গৈ মানে অতিক্ৰম কৰি কৰি গোটেই আমাৰ মন্দিৰটোৱে মানে দখল কৰি ল'লে। তেওঁ আধাকে বনাইছিলে, বাকীখিনি মই বনাই দিম বুলি তেওঁ ক'লে। কোৱাৰ পিছত মানে পিছত ভাড়াত মই কাটি কিনি এৰি দিম বুলি কোৱাৰ কমিটিয়ে দিছিলে বোলে, কিন্তু লাহে লাহে গৈ গৈ মানে তেওঁ সম্পূৰ্ণই দখল কৰি ল'লে। চৰম লজ্জাজনক আৰু পৰিতাপৰ কথা এয়ে যে খুদ সমষ্টিৰ বিধায়কৰ জ্ঞাত হাৰেই চলি আছে এই বেদখলৰ ধাৰাবাহিক প্ৰক্ৰিয়া। মুকেশ আলী আৰু সাৰৱা জাহান নামৰ দম্পতীটোৱে প্ৰায় 8 বছৰ পূৰ্বে মন্দিৰৰ এই ভূমিখিনিত বহিছিল দোকান দিয়াৰ চুক্তিত। কিন্তু পৰৱৰ্তী সময়ৰ ছবি এয়া, এদেও দুদেও লুটা নিয়াৰ চেও। এটা দুটাকৈ ঘৰ নিৰ্মাণ কৰি শেহতীয়াকৈ মন্দিৰটোৰ গাতে লগাই মুকেশ আলীৰ পৰিয়ালে এইদৰেই নিৰ্মাণ কৰিছে স্নানাগাৰ, শৌচাগাৰ, য'ৰ পৰা বৰ্জিত লেতেৰা পানীয়ে স্পৰ্শ কৰেহি মন্দিৰটোৰ দেৱালত। স্বাভাৱিকতে এই কাৰ্যই স্থানীয় ৰাইজক কৰি তুলিছে ক্ষুব্ধ। পিছে ৰাজহুৱা আৱেগৰ বিপৰীতে থিয় দি ৰাইজক বুঢ়া আঙুলি দেখুৱাই এনে দুষ্কাৰ্য সংঘটিত কৰিবলৈ সাহস ক'ৰ পৰা পালে মুকেশ আলী আৰু সাৰৱা জাহানে? ইয়াৰ উত্তৰ বেদখলৰ সমস্যাতকৈও অধিক ভয়ংকৰ আৰু উদ্বেগজনক, কিয়নো বেদখলকাৰী পৰিয়ালটোৰ মূৰত আছে খুদ স্থানীয় বিজেপি বিধায়ক কৃষ্ণকমল তাঁতীৰেই আশীৰ্বাদৰ হাত। ৰাইজৰ মুখেৰেই শুনক এই বেদখলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জনালে কি কয়, কি কৰে বিধায়কজনে। সমষ্টিৰ বিধায়কৰ কথা কি কওঁ আৰু আমি ৰাইজে, গতিকে আমি তেওঁৰ ওচৰত গৈছিলোঁ, 5বাৰমান গ'লোঁ। তেওঁ কয় যে লাগি থাকাচোন, মই আছোঁ নহয়, এনেকুৱা ধৰণৰ অকণো কিবা এটা সহায় কৰা নাই এইটোৰ বিষয়ে। এতিয়া শুনক এই সমগ্ৰ কাণ্ডৰ আটাইতকৈ তাৎপৰ্যপূৰ্ণ বিষয়টো। বিধায়কৰ ছত্ৰছায়াত বেদখলত নামি পৰা দম্পতীটো হৈছে বিজেপিৰেই কৰ্মকৰ্তা। বালিপৰা মণ্ডল সমিতিৰ সংখ্যালঘু মৰ্চাৰ মিডিয়া আহ্বায়কৰ দায়িত্বত আছে মুকেশ আলী। আনহাতে মুকেশ আলীৰ পত্নী সাৰৱা জাহান হৈছে বিজেপিৰ মহিলা মৰ্চাৰ বালিপৰা মণ্ডলৰ সাধাৰণ সম্পাদিকা। এনেস্থলত বিধায়ক কৃষ্ণকমল তাঁতীৰ সৈতে থকা সুসম্পৰ্কৰ সুযোগ লৈয়ে যে এই দম্পতীটো এনে দুষ্কাৰ্যত নামিছে সেয়া প্ৰায় স্পষ্ট। ৰাইজৰ অভিযোগ এয়াও যে বহু সময়ত এই দম্পতীক ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থত ৰাইজকো দুৰ্ব্যৱহাৰ কৰিছে বিধায়কজনে। আছে ওপৰৰ পৰা আশীৰ্বাদ আছে, ওপৰৰ পৰা ছাপোৰ্ট পাই আছে, তেতিয়া সেইকাৰণেহে সিহঁতে ইমানখিনি আগবাঢ়িব পাৰিছে। কাৰোবাৰ কোনো এটা সাহস নহয় বেলেগৰ মাটিত সিহঁতে দখল কৰি নিজৰ ঘৰ মাটি ফেমিলি লৈ আনা, ফেমিলি এটা স্থাপনা সিহঁতে লৈ পেলাই থকা কোনো মানুহৰ সাহস নহয় বেলেগৰ মাটি। আপুনি আমি ভাবিব নোৱাৰোঁ সিহঁতে পাৰিছে। কিহৰ কাৰণে পাৰিছে? কাৰোবাৰতো ছাপোৰ্ট আছে। আৰু এই কথা আছে, 2 কঠা 10 লেচা মাটি আছে, সম্পূৰ্ণৰূপে আমাক এই মাটিটো লাগিব কৈছোঁ যেতিয়া লাগিবই। আমি ৰাইজে আমি কোনো পধ্যেই নেৰোঁ। আমি যদি ধৰ্ণা কাৰ্যসূচীও আৰম্ভ কৰিব লাগে তেতিয়াহ'লে আমি সেইটো কৰিবলৈ ৰাজি আছোঁ। এতিয়া প্ৰশ্ন উঠিছে, খুদ বিধায়কেই যদি এনে দুষ্কাৰ্য অনিয়মত ইন্ধন যোগায়, এনেস্থলত ৰাইজে ভৰসা কৰিব কাক? লগতে প্ৰশ্ন এয়াও, এইদৰে বেদখল দুৰ্নীতি আদি অভিসন্ধিৰেই মুকেশ আলীৰ দৰে একাংশই নতুনকৈ যোগ দিছে নেকি শাসনাধিষ্ঠ দলটোত? ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।